পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত উষ্ম আদৰণি জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত আলোচনা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ৪৭ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়োৱা হ'ল। আপুনি যদি আমাৰ অনুষ্ঠানটো চাইছিল সেই কথা নিশ্চয় মনত আছে। আজি আদি পুস্তকৰ ৪৮ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। যোচেফৰ পৰামৰ্শ মতে জাকুব সপৰিয়ালে মিছৰলৈ গ'ল। যোচেফ ফৰোন ৰজাৰ প্ৰিয় পাত্ৰ আছিল আৰু সেই সকলো ৰজাৰ অনুমতি সাপেক্ষেই হৈছিল। মিছৰৰ গোচন প্ৰদেশত তেওঁলোকক সংস্থাপন কৰা হ'ল। ঈশ্বৰে অব্ৰাহামক কনান দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল। ইছাকৰ আগতো সেই একেই প্ৰতিজ্ঞা ঈশ্বৰে কৰিছিল। জাকুবকো ঈশ্বৰে একেই প্ৰতিজ্ঞা কৰিছিল। কনান দেশত ভীষণ আকাল হোৱাত বাধ্য হৈহে জাকুব সপৰিয়ালে মিছৰলৈ আহিবলগীয়া হৈছিল। মিছৰত যোচেফৰ প্ৰভাৱ আৰু প্ৰতিপত্তিয়ে জাকুব আৰু তেওঁৰ পৰিয়ালৰ সকলোকে অতি সুবিধাজনক অৱস্থাত ৰাখিছিল। চাবলৈ গ'লে কনান দেশতকৈ বেছি সুবিধাজনক অৱস্থা তেওঁলোকৰ হৈছিল সেই মিছৰ দেশত। কিন্তু মিছৰ দেশত তেওঁলোক থকাটো ঈশ্বৰৰ পৰিকল্পনা নাছিল আৰু কনান দেশে আছিল ঈশ্বৰে তেওঁলোকৰ বাবে প্ৰতিজ্ঞা কৰা দেশ। মিছৰত জাকুবৰ ১৭ বছৰ পাৰ হ'ল। ১৪৭ বছৰীয়া জাকুবে বুজি পাইছিল যে তেওঁলোক সোনকালে কনানলৈ উভতি যোৱাৰ সম্ভাৱনা নাই। অৰ্থাৎ মিছৰ দেশতেই তেওঁৰ মৃত্যু হ'ব বুলি তেওঁ বুজিছিল। সেয়েহে মৃত্যুৰ পাছত তেওঁক কনান দেশত নি কবৰ দিবলৈ তেওঁ যোচেফক প্ৰতিজ্ঞা কৰোৱাইছিল। অব্ৰাহাম, ইছাক, জাকুব সকলোৱে বিশ্বাস কৰিছিল যে তেওঁলোক সেই কনান দেশতে মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব যেতিয়া মচীহ খ্ৰীষ্টই তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিবহি। অব্ৰাহাম, ইছাকৰ নিচিনাকৈ জাকুবেও তাকেই বিশ্বাস কৰিছিল আৰু সেই দৃঢ় আশা তেওঁৰ আছিল। সেয়েহে তেওঁক মিছৰত মৃত্যু হ'লেও কনান দেশত কবৰ দিবলৈ তেওঁ কৈছিল। জাকুব নৰিয়াত পৰিল। জাকুবৰ মৃত্যুৰ সময় ওচৰ চাপি আহিল। যোচেফে নিজৰ দুই পুত্ৰ মনচি আৰু ইফ্ৰইমক লগত লৈ জাকুবৰ ওচৰলৈ আহিল আশীৰ্বাদ ল'বৰ বাবে। এই অধ্যায়টোত আমি জাকুবৰ আত্মিক উন্নতি হোৱাৰ এখন ছবি দেখা পাওঁ। আনক চল চাতুৰিৰে প্ৰবঞ্চনা কৰা জাকুব এতিয়া পৰিৱৰ্তিত হৈছে। সেই সকলো কথা বহলাই আলোচনা কৰিবলৈ আহকচোন। এতিয়া আমি আদি পুস্তকৰ ৪৮ নম্বৰ অধ্যায়ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি আদি পুস্তকৰ ৪৮ নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাম। ইয়াত জাকুবৰ শেষ নৰিয়া আৰু তেওঁ যোচেফৰ দুই পুত্ৰক আশীৰ্বাদ দিয়া আমি দেখিবলৈ পাওঁ। ইব্ৰী পুস্তকৰ ১১ নম্বৰ অধ্যায়ৰ ২১ নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, বিশ্বাসৰ গুণে জাকুবে মৰণকালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে আৰু নিজ লাখুটিৰ মূৰত ভৰ দি ভজনাও কৰিলে। এই অধ্যায়ত জাকুবৰ আত্মিক পৰিপক্কতাৰ আৰু প্ৰমাণ আমি দেখিবলৈ পাওঁ। তেওঁৰ প্ৰাথমিক অৱস্থাৰ পৰা তেওঁ বহু দূৰ আগবাঢ়ি আহিল। তেওঁৰ শেষ অৱস্থাত প্ৰকাশ পোৱা তেওঁৰ আত্মিক গুণবোৰ তেওঁৰ প্ৰথম অৱস্থাত প্ৰকাশ পোৱা হ'লে কিমান ভাল আছিল। ই একেদিনাই প্ৰকাশ পোৱা কোনো চমকপ্ৰদ পৰিৱৰ্তন নহয়, কিন্তু ইয়াক আত্মিকভাৱে খোজ কঢ়া বুলি কোৱা হয়। ডেকা অৱস্থাত জাকুবৰ পুৰণি প্ৰকৃতি বৰ বেছি আছিল। তেওঁৰ বৃদ্ধ অৱস্থাতহে নতুন প্ৰকৃতি প্ৰকাশ পাই উঠিছিল।
এহাল দম্পতীয়ে এটা উপাসনাৰ অন্তত আগবাঢ়ি আহোঁতে সোধা হৈছিল তেওঁলোকে কি সিদ্ধান্ত লৈছে। তেওঁলোকে কৈছিল তেওঁলোকে ঈশ্বৰে তেওঁলোকক দিব খোজা সকলোখিনি পাব বিচাৰে। কিন্তু তেওঁলোক তেনেদৰে প্ৰতি দেওবাৰে গীৰ্জাৰ শেষত সন্মুখলৈ আগবাঢ়ি আহে। তেওঁলোকে ভাবিছিল তেওঁলোকে এক মুহূৰ্ততেই কিবা এটা অভিজ্ঞতা লাভ কৰিব, যাৰ দ্বাৰা তেওঁলোক পূৰ্ণ বয়স্ক খ্ৰীষ্টিয়ান হৈ পৰিব। কিন্তু আমাক আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ জ্ঞান আৰু অনুগ্ৰহত বৃদ্ধি পাবলৈ কোৱা হৈছে। 2 পিতৰ 3 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। জাকুবত আমি দেখিলোঁ যে আত্মাৰ ফলবোৰ প্ৰকাশ পাবলৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু আমাৰ জীৱনত থকা বৃদ্ধিৰ সম্ভাৱনীয়তা আৰু এইটো ঘটিবলৈ দিবলৈ ঈশ্বৰৰ যি ধৈৰ্য, তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। আমাৰ নিচিনাকৈ তেওঁ যে জোৰকৈ হস্তক্ষেপ কৰি বৃদ্ধি ঘটাবলৈ চেষ্টা নকৰে, তাৰ বাবেও তেওঁক ধন্যবাদ। ঈশ্বৰে অতি ধৈৰ্যেৰে জাকুবৰ লগত ব্যৱহাৰ কৰিছিল আৰু তেওঁ আপোনাৰ মোৰ লগতো ধৈৰ্যেৰে কাম কৰিব। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আদি পুস্তকৰ 48 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়িম। এইবোৰ ঘটনাৰ পাছত কোনোৱে যোচেফক ক'লে, চোৱা, তোমাৰ পিতৃ নৰিয়া পৰিছে। তাতে তেওঁ তেওঁৰ 2জন পুত্ৰ মনচি আৰু ইফ্ৰাইমক লগত লৈ গ'ল। পাছে কোনোৱে জাকুবক ক'লে, চাওক, আপোনাৰ পুত্ৰ যোচেফ আপোনাৰ ওচৰলৈ আহিছে। তেতিয়া ইছৰাইলে বল দি শয্যাত উঠি বহিল। পাছে জাকুবে যোচেফক ক'লে, সৰ্বশক্তিমান ঈশ্বৰে কনান দেশৰ লুজত মোক দৰ্শন দিলে। এই বৃদ্ধজনৰ হৃদয় কেনে আনন্দ উত্তেজনাৰে ভৰি পৰিছিল আপুনি কল্পনা কৰিব পাৰেনে? তেওঁৰ প্ৰিয় পুত্ৰ যোচেফ আহিছে, তেওঁৰ 2 কুমলীয়া পুত্ৰক লগত লৈ। জাকুবে কেতিয়াও আৰু যোচেফক দেখা নাপাব বুলি ভাবিছিল, কাৰণ তেওঁৰ মৃত্যু ঘটা বুলি তেওঁ ভাবিছিল। কিন্তু তেওঁ যোচেফক মিছৰৰ এই উচ্চ পদত অধিষ্ঠিত হোৱা দেখিছিল আৰু যোচেফৰ জীৱনত ঈশ্বৰে কেনেদৰে কাৰ্য কৰি আছিল সেইটো বুজি পাইছিল। জাকুব মিছৰত এতিয়া 17 বছৰ কাল থাকিল। তেওঁ বৃদ্ধ আৰু মৃত্যুৰ দুৱাৰদলিত, কিন্তু তেওঁ শক্তি গোটাই বিচনাৰ কাষত বহিল। মন কৰকচোন, ঈশ্বৰে তেওঁক লুজত দেখা দিয়া সময়লৈ তেওঁৰ মনত পৰিছে আৰু তেওঁ যোচেফক কৈছে, সৰ্বশক্তিমান ঈশ্বৰে কনান দেশৰ লুজত মোক দৰ্শন দিলে আৰু মোক আশীৰ্বাদ কৰিলে। জাকুব বহুদূৰ আগবাঢ়ি আহিল। আমি এতিয়া জাকুবৰ বিশ্বাস দেখিবলৈ পাইছোঁ। এতিয়া তেওঁ ঈশ্বৰত ভৰসা ৰাখিব ধৰিছে। তেওঁ নিজৰ বিষয় লৈ একো আপত্তি নকৰা হৈছে। ডেকা অৱস্থাত তেওঁ আছিল অতি চতুৰ আৰু যি লাগে তাকে আহৰণ কৰি লৈছিল, বা তেওঁ তেনেকুৱা বুলি ভাবিছিল, আৰু তেওঁ তাক আহৰণ কৰিবলৈ যিকোনো পদ্ধতি অৱলম্বন কৰিছিল। এতিয়া তেওঁ জীৱনৰ আগৰ সময়লৈ উভতি চাইছে। ঈশ্বৰে তেওঁক বৈত-এলত দেখা দিয়া কথাটো তেওঁ মনত পেলাইছে। তেওঁ কনান দেশ এৰি যোৱাৰ সময়ত আৰু তেওঁ উভতি অহাৰ সময়ত তেওঁ কৈছে, ঈশ্বৰে মোক তাত দেখা দিলে আৰু মোক আশীৰ্বাদ কৰিলে। এতিয়া আমি জাকুবৰ বিশ্বাস দেখা পাওঁ। 4 নম্বৰ পদ। আৰু মোক আশীৰ্বাদ কৰি ক'লে, চোৱা, মই তোমাক বহুবংশ কৰি অতিশয় ৰূপে বঢ়াম আৰু তোমাৰ পৰাই জাতিসমূহ উৎপন্ন কৰিম, আৰু চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ ভাবি বংশক এই দেশ দিম। এতিয়া জাকুবে উল্লেখ কৰা ঈশ্বৰৰ সেই প্ৰতিজ্ঞাৰ প্ৰতি আমি অলপ মন দিওঁ। এই প্ৰতিজ্ঞা পুৰণি নিয়ম আৰু নতুন নিয়মতো চলি আছে। ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল আদি পিতৃসকলৰ বংশধাৰাৰ প্ৰথম কেইজনক, অৰ্থাৎ অব্ৰাহাম, ইছহাক আৰু জাকুবক। এই প্ৰতিজ্ঞাৰ 3টা বিশেষ দিশ আছে। প্ৰথমটো হৈছে জাতিটোক লৈ, দ্বিতীয়টো হৈছে দেশখনক লৈ, আৰু তৃতীয়টো হৈছে আশীৰ্বাদটো। কিন্তু ইয়াত জাকুবৰ বাবে দৰকাৰী কথা 2টা হৈছে। প্ৰথমটো হৈছে, মই তোমাক বহুবংশ কৰি অতিশয় ৰূপে বঢ়াম আৰু তোমাৰ পৰাই জাতিসমূহ উৎপন্ন কৰিম, আৰু দ্বিতীয়টো হৈছে, চিৰকালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ ভাবি বংশক এই দেশ দিম।
চুক্তিটোৰ তৃতীয় অংশটো আপোনাৰ মোৰ বাবে দৰকাৰী। সেইটো হৈছে, তোমাতেই পৃথিৱীৰ জাতিসমূহ আশীৰ্বাদ প্ৰাপ্ত হ'ব। আজি আপুনি আৰু মই হাতত বাইবেল লৈ বহি থকাৰ কাৰণ এইয়ে যে ঈশ্বৰে বহু হাজাৰ বছৰ আগতে কৰা প্ৰতিজ্ঞাৰ 3 ভাগৰ 2 ভাগ সফল কৰিছে, কিন্তু বাকী তৃতীয় ভাগ এতিয়াও ফলিয়াবলৈ বাকী। যিহুদীসকলে এতিয়াও ইছৰাইল দেশ পোৱা নাই। তেওঁলোকে সৰু এটা খণ্ড মাত্ৰ পাইছে আৰু তাকে লৈ বহু কণ্ডল। কিন্তু তেওঁলোকে যেতিয়া ঈশ্বৰৰ হাতৰ পৰা দেশখন পাব, তেতিয়া শান্তিহে বিৰাজ কৰিব। প্ৰতিজন লোক তেওঁৰ আঙুৰ লতা আৰু তেওঁৰ ডিমৰু গছৰ তলত থাকিব। তেওঁলোকৰ সা সম্পত্তি থাকিব, কিন্তু কোনো ধৰণৰ কৰ দিব লগা নহ'ব। সেই সময় খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ সময়তেই হ'ব। 5 আৰু 6 নম্বৰ পদ, মই মিছৰলৈ তোমাৰ ওচৰলৈ অহাৰ আগেয়ে তোমালৈ যি 2টি পুত্ৰ মিছৰ দেশত জন্মিল, সিবিলাক মোৰেই। ৰুবেন আৰু চিমিয়নৰ দৰে ইফ্ৰইম আৰু মনচি মোৰেই হ'ব। আৰু সিবিলাকৰ পাছত তোমালৈ যিবিলাক জন্ম হ'ব, সেইবিলাক হ'লে তোমাৰ হ'ব। আৰু সেই 2জন ভায়েক ককায়েকৰ নাম অনুসাৰেই সিবিলাকৰ অধিকাৰত সিবিলাক প্ৰখ্যাত হ'ব। এই নাতি 2জন অৰ্থাৎ যোছেফৰ পুত্ৰ 2জনৰ পৰা 2টা ফৈদ হ'বগৈ। কোনোবাই হয়তো ভাবিব যে ইছৰাইলৰ 13টা ফৈদ, কাৰণ 12জন পুত্ৰ, আৰু যোছেফৰ পুতেক 2জনো একোটা ফৈদ হ'ব। যোছেফৰ ফৈদ নাই, কিন্তু মনচি আৰু ইফ্ৰইমৰহে ফৈদ আছে। গতিকে যিকোনো মানুহে হিচাপ কৰি যোছেফৰ বাহিৰে 11জন পুত্ৰ আৰু যোছেফৰ 2 পুত্ৰ, মুঠতে ইছৰাইলৰ 13টা ফৈদ পাব। কিন্তু বাইবেলত 12টা ফৈদ বুলিহে হিচাপ দিয়া হৈছে। কিয় বাৰু? আচলতে লেবীৰ বংশটোক এটা ফৈদ বুলি ধৰা নহয়। তেওঁলোক হ'ল মহাপুৰোহিতৰ বংশ। তেওঁলোকক কোনো মাটি বা অঞ্চল দিয়া হোৱা নাছিল, কিন্তু আন ফৈদবিলাকৰ মাজত পুৰোহিত হিচাপে সিঁচৰতি হৈ পৰিছিল। গতিকে তেওঁলোকক এটা ফৈদ বুলি ধৰা নহয়। আপুনি হয়তো অলপ ভাবিব পাৰে এইটো অলপ বেকাবেকি ধৰণৰ হিচাপ, কিন্তু এই হিচাপ আমি কৰা নাই। ঈশ্বৰৰ বাক্যতহে এনেদৰে হিচাপটো দিয়া হৈছে। ঈশ্বৰে এইটো এনেদৰেই হোৱাটো বিচাৰিছে আৰু ঈশ্বৰে এনেদৰেই নিৰ্ধাৰণ কৰি ৰাখিছে। ইফ্ৰাইম আৰু মনচিৰ বয়স 17 বছৰতকৈ অধিক, কাৰণ তেওঁলোকৰ জন্ম হৈছিল জাকুব মিছৰলৈ অহাৰ আগতেই। সিহঁত প্ৰত্যেকেই একোটা ফৈদ হ'ব। মন কৰক যে জাকুবৰ মনত পৰিছে তেওঁৰ মৰমৰ ভাৰ্যা যোছেফৰ মাক ৰাহেললৈ। 7 নম্বৰ পদ, মোৰ কথাত হ'লে পদ্দনৰ পৰা মই অহা কালত কনান দেশত ইফ্ৰাত পাবলৈ কিছু বাট থাকোঁতেই ৰাহেল বাটতে মোৰ গুৰিত মৰিল, আৰু মই সেই ঠাইতে ইফ্ৰাত অৰ্থাৎ বৈতলেহেমলৈ যোৱা বাটৰ কাষৰতে মই তেওঁক মৈদাম দিলোঁ। প্ৰিয় শ্ৰোতা, যেতিয়া আমি অ' লিটল টাউন অৱ বেথলেহেম গীতটো গাওঁ, তেতিয়া আমাৰ মনত পৰে যীশুৰ জন্মৰ কথা। কিন্তু জাকুবে যদি আমাৰ এই গীতটো শুনিলেহেঁতেন, তেনেহ'লে বেছিকৈ তেওঁৰ মৰমৰ সুন্দৰী ৰাহেলৰ মৃত্যুৰ কথাই মনত পেলালেহেঁতেন। এতিয়া তেওঁ মৃত্যুশয্যাত পৰি আছে, আৰু তেওঁৰ মনটো উৰি গৈছে ৰাহেলক কবৰ দিয়া সেই ঠাইলৈ। সেইটো আছিল তেওঁৰ বাবে হৃদয় বিদাৰক ঘটনা। 8 আৰু 9 নম্বৰ পদ, পাছে ইছৰাইলে যোছেফৰ পুত্ৰ 2জনক দেখি সুধিলে, ইবিলাক কোন? তাতে যোছেফে তেওঁৰ বাপেকক ক'লে, ঈশ্বৰে মোক ইয়াত দিয়া ইবিলাকেই মোৰ পুত্ৰ। তেওঁ ক'লে, বিনয় কৰোঁ, সিবিলাকক মোৰ ওচৰলৈ আনা, মই সিবিলাকক আশীৰ্বাদ দিওঁ। আপুনি বাৰু মন কৰিছেনে? ইছহাক আৰু জাকুব দুয়ো বৃদ্ধ সময়ত চকুৰে দেখাত অসুবিধা পাইছিল। সূৰ্যৰ প্ৰখৰ ৰ'দৰ বাবেই এনেকুৱা হ'ব পাৰে। আজিও সেই অঞ্চলত মানুহৰ যথেষ্ট চকুৰ ৰোগ হোৱা দেখা যায়। বৃদ্ধ লোকসকলৰ চকুৰ দৃষ্টিশক্তি কমি যোৱা আজিও দেখা যায়। জাকুবে যোছেফৰ ল'ৰা 2জন চিনি পোৱা নাছিল। 10 নম্বৰ পদ, তেতিয়া ইছৰাইলে বৃদ্ধ হোৱাৰ কাৰণে চকু দুৰ্বল হোৱাত মনিব নোৱাৰিলে। পাছে যোছেফে
সিবিলাকক তেওঁৰ ওচৰলৈ নিলত তেওঁ সিবিলাকক চুমা খালে আৰু সাবত মাৰি ধৰিলে। ল'ৰা দুটাই কিজানি অলপ অস্বস্তি পাইছিল তেওঁলোকৰ ককাকে দেখুওৱা তেনেকুৱা মৰমত। 12 আৰু 13 নম্বৰ পদ। আৰু ইছৰাইলে যোচেফক ক'লে, মই ভাবিছিলোঁ তোমাৰ মুখকেই মই দেখিবলৈ নেপাম, কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে। তেতিয়া যোচেফে তেওঁৰ আঁঠু দুটাৰ মাজৰ পৰা সিবিলাকক উলিয়াই মাটিত মুখ দি প্ৰণিপাত কৰিলে। ল'ৰা দুটাই ককাকে মৰম দেখুৱাই থাকোঁতে আঁতৰি যাব বিচাৰিছিল যেন আমাৰ লাগে। 13 নম্বৰ পদ। আৰু যোচেফে সিবিলাক দুয়োকো লৈ ইফ্ৰইমক তেওঁৰ সোঁ হাতেৰে ধৰি ইছৰাইলৰ বাওঁ হাতলৈ আৰু মনচিক তেওঁৰ বাওঁ হাতেৰে ধৰি ইছৰাইলৰ সোঁ হাতলৈ এইদৰে বাপেকৰ ওচৰলৈ নিলে। যোচেফে ল'ৰা দুটাক ককাকৰ ওচৰলৈ আনিছে যাতে তেওঁ সিহঁতক আশীৰ্বাদ কৰে। যিজনেই ইছৰাইলৰ সন্মুখত সোঁহাতে থিয় দিব তেওঁ আচলতে অগ্ৰাধিকাৰ পোৱাজন হ'ব। 14 নম্বৰ পদ। কিন্তু ইছৰাইলে তেওঁৰ সোঁহাত মেলি ইফ্ৰইমৰ সৰুটোৰ মূৰত আৰু বাওঁ হাত মনচিৰ মূৰত দিলে। তেওঁ বুজি বাজি হাত দিলে, কিয়নো মনচি জ্যেষ্ঠ পুত্ৰ। ইফ্ৰাইম মনচিৰ ওপৰত নেতা হ'ব। আমি পাছলৈ দেখিবলৈ পাম যে অৰণ্য যাত্ৰাৰ সময়ত মনচিৰ ফৈদে ইফ্ৰাইমৰ ফৈদৰ পতাকাৰ তলত যাত্ৰা কৰিছিল, গণনা পুস্তকত লিখিত বিৱৰণী মতে। যিহুচোৱা এই ইফ্ৰাইমৰ ফৈদৰেই, আৰু এই ফৈদৰ পৰাই বহু ডাঙৰ ডাঙৰ লোক ওলাইছিল। এই ফৈদটো অগ্ৰাধিকাৰ পোৱা ফৈদ যে হৈছিল তাত অলপো সন্দেহ নাই। ইয়াত আচলতে কি ঘটিছে আপুনি মন কৰিছেনে? জাকুবে খুব ভালদৰে দেখা নাপালেও যোচেফে কি কৰিছে সেইটো তেওঁ দেখা পাইছিল। যোচেফে ডাঙৰ পুতেকক জাকুবৰ সোঁহাতে আৰু সৰু পুতেকক জাকুবৰ বাওঁ হাতে থিয় কৰাইছিল। কিন্তু বৃদ্ধ জাকুবে কি কৰিলে? তেওঁ হাত দুখন ইফালৰ পৰা সিফাল কৰিলে। তেওঁ সোঁহাতখন সৰু পুতেকজনৰ মূৰতহে ৰাখিলে। তেওঁ এই কাম বাৰু কিয় কৰিলে? দুয়োটা ল'ৰাৰ প্ৰতি যে তেওঁৰ অতিশয় মৰম আছিল তাত অলপো সন্দেহ নাই। সিহঁত তেওঁৰ প্ৰিয় পুত্ৰ যোচেফৰ সন্তান। তেওঁ জানি বুজিয়েই আশীৰ্বাদটো সৰুজনক দিছে, আৰু তাৰ এটা কাৰণ এয়ে হ'ব পাৰে যে তেওঁ নিজেও সৰু আছিল আৰু তেওঁহে দেউতাকৰ পৰা আশীৰ্বাদটো পাইছিল। গতিকে তেওঁ আশীৰ্বাদটো ইয়াত সৰু সন্তানজনলৈ দি দিছে। শাস্ত্ৰত আমি এই বিশেষভাৱে মন কৰিবলগীয়া নীতিটো পাওঁ। উদাহৰণস্বৰূপে দায়ুদক নিৰ্বাচন কৰাৰ সময়তো দায়ুদ আছিল যিচয়ৰ আটাইতকৈ সৰু পুতেক। ঈশ্বৰে তেওঁক কিয় বাচিছিল? ঈশ্বৰে আপোনাৰ মোৰ বাবে এটা মহৎ আত্মিক নীতিৰ নিদৰ্শন ৰাখিছে। ঈশ্বৰে প্ৰাকৃতিক জন্মগত অৱস্থানটো গ্ৰহণ নকৰে, কেতিয়াও নকৰে। এটা নতুন জন্ম হ'বই লাগিব। গতিকে ঈশ্বৰে আমাৰ নীতি ৰীতি আদিলৈ ভ্ৰূক্ষেপ নকৰে। আমি কওঁ পৰিয়ালত জ্যেষ্ঠ সন্তানজনৰ মূল দায়িত্ব আছে, কিন্তু ঈশ্বৰে জ্যেষ্ঠ সন্তানজনকেই সদায় বাছি নলয়। অৰ্থাৎ ঈশ্বৰে প্ৰাকৃতিক মানুহজনক বাছি নলয়। অৰ্থাৎ কোনো মানুহৰ জন্মগত সামৰ্থ্যৰ বাবে ঈশ্বৰে বাছি নলয়। অৱশ্যে আমাক এই কথা কোৱা বাবে আপোনালোকে যাতে ভুল নুবুজে, ঈশ্বৰে আমাৰ প্ৰতিভা ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেই প্ৰতিভা তেওঁৰ প্ৰতি উচৰ্গিত হ'ব লাগিব। যদি প্ৰতিভাৰ জোৰতেই পুনৰ জাগৰণ আহিব পাৰে, তেনেহ'লে আমাৰ মণ্ডলীসমূহত প্ৰায়বোৰতেই নিশ্চয় অলপ অলপ জাগৰণ কেতিয়াবাই ঘটিলেহেঁতেন। সকলো পিনেই খ্ৰীষ্টিয়ান প্ৰতিভা আমি নিশ্চয় দেখা পাওঁ, কিন্তু আমি পুনৰ জাগৰণ হ'লে দেখা নাপাওঁ। কিয় বাৰু? কাৰণ প্ৰতিভাবোৰ ঈশ্বৰৰ প্ৰতি উৎসৰ্গিত নহয়। প্ৰিয় শ্ৰোতা, সেই প্ৰতিভা ব্যৱহৃত হ'বলৈ হ'লে তেওঁৰ প্ৰতি বশ হ'ব লাগিব। বৃদ্ধ জাকুবে হাত দুখন ইফাল সিফাল কৰি নাতিয়েক দুজনৰ মূৰত থলে, যাতে তেওঁ সৰুজনক অগ্ৰাধিকাৰ দিব পাৰে। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিম। পাছে তেওঁ যোচেফক আশীৰ্বাদ কৰি ক'লে, যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰ পিতৃ অব্ৰাহাম আৰু ইছহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে, যি ঈশ্বৰে
পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে। প্ৰিয় শ্ৰোতা, জাকুবে এতিয়া এক আত্মিক উচ্চ পৰ্যায়ত আৰোহণ কৰা আমি নিশ্চয় দেখিবলৈ পাইছোঁ। 16 নম্বৰ পদ, যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেওঁৱেই এই ল'ৰাহঁতক আশীৰ্বাদ কৰক, আৰু মোৰ নাম মোৰ ওপৰ পিতৃ অব্ৰাহাম আৰু ইছহাকৰ নাম এইবিলাকৰ দ্বাৰাই প্ৰখ্যাত হওক, আৰু এইবিলাক বাঢ়ি বাঢ়ি পৃথিৱীৰ মাজত বহু বংশ হওক। যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেওঁৱেই এই ল'ৰাহঁতক আশীৰ্বাদ কৰক। তেওঁ এজন অপূৰ্ব পৰিত্ৰতাৰ বাহিৰে আন একোকে লৈ গৌৰৱ কৰা নাই, আৰু ঠিক তেওঁৰ কোৱাৰ নিচিনাকৈয়ে তেওঁলোক বাঢ়ি বাঢ়ি পৃথিৱীৰ মাজত বহু বংশ হৈ গ'ল। 17 আৰু 18 নম্বৰ পদ, পাছে যোচেফে তেওঁৰ বাপেকৰ সোঁহাত ইফ্ৰাইমৰ মূৰত দিয়া দেখি অসন্তোষ পালে। তাতে তেওঁ ইফ্ৰাইমৰ মূৰৰ পৰা মনচিৰ মূৰত দিবলৈ বাপেকৰ হাত দাঙি বাপেকক ক'লে, এনে নহয় পিতৃ, কিয়নো ইহে জ্যেষ্ঠ, ইয়াৰ মূৰতেই আপোনাৰ সোঁহাত দিয়ক। তেতিয়া বৃদ্ধ জাকুবৰ প্ৰতিক্ৰিয়াৰ প্ৰতি মন কৰকচোন। 19 নম্বৰ পদ, কিন্তু তেওঁৰ বাপেকে অমান্তি হৈ ক'লে, বোপা, তাক মই জানিছো, ইও এক জাতি হ'ব, আৰু ইও মহান হ'ব। তথাপি ইয়াৰ সৰু ভায়েক হ'লে ইয়াতকৈও মহান হ'ব, আৰু তাৰ বংশ জাতিসমূহ হ'বগৈ। এইটো মন কৰিবলগীয়া কথা। এই কথাটো যোচেফে গ্ৰহণ কৰি লোৱা উচিত, কাৰণ তেওঁ আচলতে জ্যেষ্ঠ নহয়, তেওঁ আচলতে এজন কনিষ্ঠ সন্তানহে। তথাপি আশীৰ্বাদবোৰ তেওঁৰ পুতেককহে দিয়া হৈছে। 20 আৰু 21 নম্বৰ পদ, তেওঁ সেইদিনাই সিবিলাকক আশীৰ্বাদ কৰি ক'লে, ইছৰাইল লোকে আশীৰ্বাদ কৰা সময়ত তোমাৰ নাম কৰি ক'ব, ঈশ্বৰে তোমাক ইফ্ৰাইম আৰু মনচিৰ নিচিনা কৰক। এইদৰে তেওঁ মনচিতকৈ ইফ্ৰাইমক অগ্ৰগণ্য কৰিলে। পাছে ইছৰাইল যোচেফক ক'লে, চোৱা, মই এতিয়া মৰোহে, কিন্তু ঈশ্বৰ তোমালোকৰ সংগী হ'ব, আৰু তোমালোকক পুনৰাই তোমালোকৰ ওপৰ পিতৃবিলাকৰ দেশলৈ লৈ যাব। ঈশ্বৰত জাকুবৰ কেনেকুৱা বিশ্বাস তালৈ মন কৰকচোন। 22 নম্বৰ পদ, আৰু মই মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমৰীয়াহঁতৰ হাতৰ পৰা লোৱা সেই এডোখৰ মাটি তোমাৰ ভাই ককাইবিলাকতকৈ তোমাক বেছিকৈ দিছোঁ। অৰ্থাৎ যোচেফে তেওঁৰ দুয়োজন পুতেকৰ যোগেদি আন ভায়েককেইজনৰ তুলনাত অধিক উত্তৰাধিকাৰ লাভ কৰাৰ নিচিনা হ'ব। আচলতে এইটো জাকুবে যোচেফক দিয়া এটা ব্যক্তিগত উপহাৰৰ নিচিনা হৈছিল। জোহন 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ চাওক। চোখৰৰ ওচৰতেই যোচেফক কবৰ দিয়া হৈছিল। যোচেফৰ পৰা দুটা ফৈদ ওলোৱাত তেওঁলোকে যে অধিক মাটি পাইছিল, এই কথাটোৱে সেইটোৰ ক্ষতিপূৰণ কৰাৰ নিচিনা হ'ল। এই ঠাইখিনি আচলতে জাকুবে প্ৰথমে ইমৰীয়াবিলাকৰ হাতৰ পৰা কিনিছিল, তাৰ পাছত তেওঁলোকে বলপূৰ্বকভাৱে মাটিখিনি আকৌ লৈছিল। জাকুবেও একেই কৰিলে, আৰু তেওঁলোকৰ পৰা বলপূৰ্বকভাৱে মাটিখিনি আকৌ উদ্ধাৰ কৰি ল'লে। আৰু এই অঞ্চলটো আজি পৰ্যন্ত কণ্ডলৰ কাৰণ হৈয়েই আছে। প্ৰিয় শ্ৰোতা, প্ৰথমতে দুৰ্বল হ'লেও জাকুবৰ জীৱনত ঈশ্বৰৰ প্ৰতি যি বিশ্বাস প্ৰকাশ পাই উঠিছিল, সেই বিশ্বাস আদৰণীয় বিশ্বাস বুলি বাইবেলত উল্লেখ কৰা আছে। প্ৰভু যীশুৰ প্ৰতি আপোনাৰ বিশ্বাস বাৰু কেনে, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। জাকুবৰ সন্তান আছিল 12 জন। সেই 12 জন সন্তানৰ ভিতৰত তেওঁৰ প্ৰিয় পুত্ৰ যোচেফৰ 2 পুত্ৰ ইফ্ৰাইম আৰু মনচিৰ যোগেৰে ইছৰাইলৰ 2টা ফৈদ হ'ল। যোচেফৰ নামেৰে ফৈদ নহ'ল। জাকুবৰ আন এজন পুত্ৰ লেবীৰ বংশৰ লোককো ফৈদ হিচাপে গণনা কৰা নহ'ল। তেনেদৰে ইছৰাইলৰ মুঠ 12টা ফৈদৰ উৎপত্তি হ'ল। লেবীৰ বাহিৰে 10 জনৰ যোগেৰে একোটাকৈ মুঠ 10টা ফৈদ, আৰু যোচেফৰ 2 পুত্ৰৰ যোগেৰে 2টা, মুঠতে 12টা ফৈদ।
কিন্তু আনবোৰৰ তুলনাত যোচেফে 2 পুত্ৰৰ যোগেৰে দুগুণ অধিকাৰ পোৱাৰ নিচিনা হ'ল। নিজৰ প্ৰিয় পুত্ৰলৈ সেইটো জাকুবৰ এটা বিশেষ আশীৰ্বাদৰ নিচিনা হ'ল যদিও সকলো ঈশ্বৰৰ ইচ্ছা অনুসৰিয়ে হৈছিল। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিছোঁ। সামৰণিত আহকচোন পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ এই বিশেষ সময় তুমি আমাক দান কৰিলা। এই ভক্তিবচন অনুষ্ঠান অতি ধৈৰ্যেৰে আগ্ৰহেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ বিশেষ আশীৰ্বাদ থাকিবলৈ দিবা। কোনোৱে যদি কিবা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, কোনোৱে যদি কিবা ইণ্টাৰভিউৰ কাৰণে প্ৰস্তুতি চলাই আছে, কোনো যদি কিবা সমস্যাত আছে, কোনো যদি কিবা বেমাৰ আজাৰ আদিত আছে, প্ৰভু সকলোকে তেওঁলোকৰ প্ৰয়োজন অনুসাৰে তুমি আশীৰ্বাদ কৰিবা আৰু এই জাগতিক জীৱনত সকলো ধৰণে তেওঁলোকৰ জীৱন আশীৰ্বাদে পৰিপূৰ্ণ কৰি তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তুলিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। দূর দিগন্ত মার যাব ধরা হেঙুলি বেলি লৈ চাই। দূর দিগন্ত মার যাব ধরা হেঙুলি বেলি লৈ চাই। বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই। হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছোঁ ক'ৰ পৰা, মোৰ মূল্যই বাকী। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।